প্ৰায় আমি দল বাগৰি ফুৰা দেখিবলৈ পাওঁ বহু ব্যক্তিয়ে কিন্তু দল বিশেষকৈ নিৰ্বাচনৰ আগে পিছে কিন্তু বহু সময়ত আমি দল বাগৰা দেখিবলৈ পাওঁ কিন্তু আপুনি এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে আজি 1996 চনৰে পৰা একেটা দলতে আপুনি জড়িত হৈ আছে এতিয়ালৈকে আপোনাৰ কেতিয়াবা মন নাযায় নে অন্য এটা দললৈ যাবলৈ বা অন্য এটা দলৰ পৰা আপোনাৰ নিৰ্বাচন খেলিবলৈ কেনেবাকৈ মন নাযায় নে গতিকে সেই কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এই ইয়াৰ নীতি থকাৰ কাৰণে ইয়াৰ আদৰ্শ থকাৰ কাৰণে ইয়াত বৃহৎ উদ্দেশ্য বা লক্ষ্য থকাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মই নহয় কোটি কোটি কাৰ্যকৰ্তা আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ ভিতৰতে সৰ্বাধিক সদস্য থকা ৰাজনৈতিক দল এইটো তিয় সমষ্টি যি মিত্ৰজোঁট আছে কিন্তু পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পালোঁ ঠায়ে ঠায়ে মিত্ৰজোঁট ক'ৰবাত যেন ভংগ হোৱা নিচিনা আমি দেখিবলৈ পাইছিলোঁ আৰু যদিহে 2026 চনত এইবাৰ যদি টিকট বিজেপি দলক দিয়া হয় তেতিয়াহ'লে এই যি টিকট প্ৰত্যাশী ব্যক্তি হিচাপে আপুনিও কেনেবাকৈ টিকট বিচাৰিব নেকি নমস্কাৰ মই স্মৃতিপ্ৰিয়াই খবৰ 24x7 অসমৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে এগৰাকী বিশেষ অতিথি যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য লগতে 1996 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি জিতু হাজৰিকা আমাৰ তিয়কৰ সকলোৰে চিনাকি জিতু হাজৰিকাৰ সৈতে আজি আমি কিছু বাৰ্তালাপ কৰিম তেখেতৰ ৰাজনৈতিক জীৱনৰ বিষয়ে আমি বহু কথা জানিম তেখেতে আজি 1996 চনৰে পৰা কি ধৰণেৰে ৰাজনৈতিক জীৱনত আগবাঢ়িছে বৰ্তমান তেওঁৰ স্থিতি কি আমি সকলোখিনি কথা আজিৰ এই অনুষ্ঠানটোৰ যোগেদি আপোনালোকৰ আগত অৱগত কৰিম আহক আমাৰ এই অনুষ্ঠানটি আৰম্ভ কৰোঁ প্ৰথমতে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মোৰ তৰফৰ পৰাও খবৰ 24/7ৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি অসমবাসীলৈও মোৰ শুভেচ্ছা জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ যিহেতু আমি সকলোৱে জানো যে আপুনি 1996 চনৰে পৰা ৰাজনৈতিক জীৱনৰ লগত আপুনি জড়িত হৈ আছে ভাৰতীয় জনতা পাৰ্টি যি বৰ্তমান এটা সমগ্ৰ বিশ্বতে এটা নাম থকা দল আপুনি সেই দলৰে আজি বছৰ বছৰ ধৰি এই দলৰে এগৰাকী কৰ্মকৰ্তা হৈ আছে আপুনি যদি আমি অতীতলৈ ঘূৰি যাওঁ আপোনাৰ ৰাজনৈতিক জীৱনটো কেনেধৰণেৰে আৰম্ভ হৈছিলে কেনেধৰণেৰে আজি আপুনি এই পৰ্যায় পাইছেহি অকণমান যদি আমাৰ দৰ্শকসকলক অৱগত কৰে তেতিয়া আমাৰ ভাল লাগিব 1996 চনতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ বিশেষকৈ সেই সময়ত আমাৰ সকলোৰে স্বপ্নদ্ৰষ্টা নায়ক তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যি নেতৃত্ব আছিল তাৰ প্ৰতি আমি কলেজীয়া ছাত্ৰ অৱস্থাতে আকৰ্ষিত হৈছিলোঁ তাৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ সেই আদৰ্শই আমাক অনুপ্ৰাণিত কৰিছিল একেবাৰে শেষত অৰ্থাৎ অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ সেই সময়ত দপদপনি আছিল গতিকে আমি এক নতুন ৰাজনৈতিক দল আমি যুৱ হিচাপে নতুন ৰাজনৈতিক দল এটাক আমি বিচাৰিছিলোঁ আৰু সেই সময়তে আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ ভাৰতবৰ্ষৰ লগতে অসমত সক্ৰিয় হৈ পৰিল ইতিমধ্যে 96 চনত বাজপেয়ী ডাঙৰীয়াই 13 দিনৰ কাৰণে প্ৰথমখন চৰকাৰ বনাইছিল আৰু অসমতো তাৰ প্ৰভাৱ পৰিছিল আৰু 96 চনৰ যি নিৰ্বাচন আছিল সেই নিৰ্বাচনতে আমাৰ তিয় সমষ্টিত যোগেশ্বৰ বৰুৱা ডাঙৰীয়াই ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হৈছিল আৰু তেওঁ 7.5 ভোট পাবলৈ লাভ কৰিছিল আৰু আমি তেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টিত সদস্য ভৰ্তি হৈছিলোঁ আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে নিৰবিচ্ছিন্নভাৱে ভাৰতীয় জনতা পাৰ্টিত সেৱা কৰি আহিছোঁ হয় ধন্যবাদ জনাইছোঁ যিহেতু আপুনি আজি ইমান বছৰে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈ আছিল আপুনি বিভিন্ন সময়ত বিভিন্ন দায়িত্ব লাভ কৰিছিল আপুনি যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি পদতো অধিষ্ঠিত হৈছিলে অকণমান ইয়াৰ বিষয়ে আপুনি যদি কয় ধন্যবাদ যিহেতু মই কৈছোঁৱেই যে 1996 চনতে পৰাই ভাৰতীয় জনতা পাৰ্টিত মই আনুষ্ঠানিকভাৱে যোগদান কৰি সেৱা আগবঢ়াই আহিছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি সেই নিৰ্বাচনত আমি পৰাজিত হৈছিলোঁ যদিও আমি সংগঠন কামত আমি নিয়োজিত আছিলোঁ আৰু 1998 চনত মই যেতিয়া পঞ্চায়ত আছিল আৰু মই বলমা পঞ্চায়তৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিলোঁ পৰৱৰ্তী সময়ত আমাৰ মণ্ডল কমিটি যেতিয়া হৈছিলে তেতিয়া
2004 চনৰ পৰা 2007 চন পৰ্যন্ত মই কলিয়াপানী মণ্ডল যুৱ মৰ্চা অৰ্থাৎ BJOM বুলি কোৱা হয় এই যুৱ মৰ্চাৰ মই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তাৰপিছত 2007 পৰা 2009 পৰ্যন্ত মই ভাৰতীয় জনতা যুৱ মৰ্চা অৰ্থাৎ BJOM যোৰহাট জিলাৰ সভাপতি হিচাপে সমগ্ৰ জিলাখনতে সাংগঠনিক যুৱকসকলৰ লগত সাংগঠনিক স্থিতি সবল কৰাত মই কাম কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত 2009 চনৰ পৰা 2011 চন পৰ্যন্ত মই ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডল সমিতিৰ যিখন মূল সমিতি বুলি কোৱা হয় BJP কমিটিৰ মই সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিলোঁ। আৰু সেই সময়তে মই 2011 চনৰ যি বিধানসভা নিৰ্বাচন হৈছিলে তাত দলে মোক সন্মানীয় 102 নং তিয়ক বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰিছিলে। আৰু মই সেই সময়ত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি যথেষ্ট দুৰ্বল আছিল, তথাপিতো মই সমষ্টিটোত 12,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। আৰু যোৰহাটৰ জিলাৰ ভিতৰত মই সৰ্বাধিক ভোট পাইছিলোঁ। আৰু যদি আমি চাওঁ যোৰহাট যিটো লোকসভা তাত 10টা ছেগমেণ্ট থাকে, সেই 10টা ছেগমেণ্টৰ ভিতৰত মই তৃতীয় সৰ্বাধিক ভোট পাবলৈ সক্ষম হৈছিলোঁ। প্ৰথম ভোট বেছি পাইছিলে আমাৰ সেই সময়ত প্ৰাৰ্থিত্ব আছিলে সোণাৰী বিধানসভা সমষ্টিৰ অনুপ সিং ৰাজপুৰীত, তেখেতে 28,000 পাইছিলে। আৰু মামৰা সমষ্টিত বৰ্তমানৰ আমাৰ মন্ত্ৰী আমাৰ যোগেন মোহন ডাঙৰীয়াই নিৰ্বাচনত 11 চনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু তেখেতে 17,000 ভোট পাইছিল। আৰু মই যোৰহাটৰ এই জিলাৰ ভিতৰত কিয় সমষ্টিত মই 12,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত 12 চনত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিলৈ যেতিয়া আহিল, তেখেতে নেতৃত্ব লাভ কৰিলে অৰ্থাৎ অসম প্ৰদেশ BJPৰ সভাপতি হ'ল। সেই সময়ত মই 3 বছৰৰ কাৰণে অৰ্থাৎ 12ৰ পৰা 15লৈকে অসম প্ৰদেশ পঞ্চায়ত চেলৰ কনভেনৰ বা আহ্বায়ক হিচাপে মই দায়িত্ব পালন কৰিছিলোঁ। তাৰপিছত 2017ৰ পৰা 2018লৈকে এবছৰ সময় মই সেই সময়ত জিলা সভাপতি মাননীয় শান্তনু পূজাৰীৰ নেতৃত্বত তেখেত জিলা সভাপতি আছিল আৰু মই সাধাৰণ সম্পাদক হিচাপে এবছৰ কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু 2019 চনৰ পৰা 20লৈকে মই প্ৰায় এবছৰ অধিক মই জিলা সভাপতি হিচাপে যোৰহাট জিলা মূল সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু সেই সময়তে আমাৰ লোকসভা নিৰ্বাচন হৈছিল আৰু আমাৰ তপন কুমাৰ গগৈ ডাঙৰীয়া সেই সময়ত মিনিষ্টাৰ আছিল, সকলোৱে জানে PWDৰ ৰাজ্যিক মিনিষ্টাৰ আছিল, তেখেত সোণাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেখেতক দলে আমাৰ যোৰহাট লোকসভাৰ পৰা প্ৰক্ষেপ কৰিছিল। গতিকে তেখেতৰ নিৰ্বাচনত মই সাংগঠনিক মুৰব্বী হিচাপে আমি নেতৃত্ব লৈছিলোঁ আৰু আমি যোৰহাট জিলাৰ পৰা এক ভাল লিডত আমি জিকাই পঠাবলৈ সক্ষম হৈছিলোঁ। আৰু 2020ৰ পৰা বৰ্তমানলৈকে মই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে সেৱা আগবঢ়াই আহিছোঁ। হয়, আমি সাধাৰণতে আমি দেখোঁ যে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক জীৱনৰ লগত জড়িত ব্যক্তিসকল প্ৰায় আমি দল বাগৰি ফুৰা দেখিবলৈ পাওঁ। বহু ব্যক্তিয়ে কিন্তু দল বিশেষকৈ নিৰ্বাচনৰ আগে পিছে কিন্তু বহু সময়ত আমি দল বাগৰা দেখিবলৈ পাওঁ। কিন্তু আপুনি এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে আজি 1996 চনৰে পৰা একেটা দলতে আপুনি জড়িত হৈ আছে এতিয়ালৈকে। আপোনাৰ কেতিয়াবা মন নাযায়নে অন্য এটা দললৈ যাবলৈ বা অন্য এটা দলৰ পৰা আপোনাৰ নিৰ্বাচন খেলিবলৈ কেনেবাকৈ মন নাযায়নে? যথেষ্ট এটা ইণ্টাৰেষ্টিং প্ৰশ্ন। মই এইখিনিতে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল নহয়, ই এক আন্দোলন। ৰাষ্ট্ৰ নিৰ্মাণৰ সেৱাত ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই আমি অহৰহ দিনে নিশাই আমি কাম কৰি আছোঁ। আমি স্বামী বিবেকানন্দই যি কৈছিল যে ভাৰতক বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰাৰ কথা কৈছিল, আমি সেই লক্ষ্যত আমি কাম কৰি আছোঁ। আমাৰ কাৰণে ৰাজনীতি হৈছে সেৱা। আৰু ভাৰতীয় জনতা পাৰ্টিক মই সদায় কৈ আছোঁ যে ভাৰতীয় জনতা পাৰ্টিক কোৱা হয় আমাৰ মাননীয় আমাৰ লাল কৃষ্ণ আদৱানী যি আমাৰ শ্ৰদ্ধেয় নেতা, তেখেতে এটা কথা সদায় কয় যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ বুলি কয়। অন্য ৰাজনৈতিক দলতকৈ ভাৰতীয় জনতা পাৰ্টি এক পৃথক। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মূল যিটো আমাৰ যিটো মূল আমাৰ কেইটামান লক্ষ্য বা উদ্দেশ্য আছে। আমাৰ উদ্দেশ্যটো হৈছে সাংস্কৃতিক ৰাষ্ট্ৰবাদ, আমাৰ লক্ষ্য হৈছে অন্ত্যোদয় আৰু আমাৰ দৰ্শন হৈছে একাত্ম মানৱতাবাদ। অৰ্থাৎ আমি ভাৰতবৰ্ষখনক এক সাংস্কৃতিক ৰাষ্ট্ৰ হিচাপে আমি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাই অহৰহ কাম কৰি আছে।
আমাৰ দৰ্শন হৈছে একাত্ম মানৱতাবাদ। আমাৰ একাত্ম মানৱতাৰ জৰিয়তে আমি সকলোৱে নিজৰ পৰিয়াল প্ৰথমে নিজৰ গাঁওখন, নিজৰ সমাজখন, নিজৰ ৰাজ্যখন আৰু গোটেই ৰাষ্ট্ৰখনকে আমি আগবঢ়াই লৈ যোৱাৰ কথা ভাবোঁ। আৰু আমি অন্ত্যোদয় কথাটো হৈছে কি, আমি অন্ত্যোদয় বিশ্বাস কৰোঁ। আমাৰ লক্ষ্য, পথ আৰু সংকল্প হৈছে অন্ত্যোদয়। আমি দুখীয়া যিসকল বঞ্চিত, শোষিত, লাঞ্ছিত সেইসকলক আগবঢ়াই নিয়া। তেনেধৰণে আমি যিসকল পিছ পৰি আছে, অত্যন্ত পিছ পৰি আছে, সমাজৰ শেষজন ব্যক্তিক উদয় কৰা, অৰ্থাৎ অন্ত্যোদয়, অৰ্থাৎ অন্তৰ্জৰ ব্যক্তিজনক উদয় কৰা কামত আমি নিয়োজিত আছোঁ। এই আঁচনিখিনি যদি আপোনালোকে এনেই যদি চাই, ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু বাজপেয়ী ডাঙৰীয়া নেতৃত্বত 6 বছৰ আৰু বৰ্তমান মোদী ডাঙৰীয়াৰ 11 বছৰত আমি যিবিলাক আঁচনি লওঁ, সকলো দুখীয়া মানুহৰ কাৰণে, বঞ্চিত শোষিত মানুহৰ কাৰণে, যাৰ বেংকৰ একাউণ্ট নাই বেংক খোলাৰ কাৰণে, যাৰ গেছ নাই গেছৰ কাৰণে, যাৰ ৰেচন কাৰ্ড নাই দিয়াৰ কাৰণে, সেই নিষ্পেষিত শোষিত ব্যক্তিসকলৰ কাৰণে আমি সেৱা কৰোঁ। গতিকে আমি ৰাজনীতিটো আমাৰ কাৰণে এক সেৱাৰ মাধ্যম। আমি ৰাজনীতিটো আমি প্ৰফেশ্যন হিচাপে লোৱা নাই। গতিকে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ইয়াৰ নীতি থকাৰ কাৰণে, ইয়াত আদৰ্শ থকাৰ কাৰণে, ইয়াত বৃহৎ উদ্দেশ্য বা লক্ষ্য থকাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত, মই নহয়, কোটি কোটি কাৰ্যকৰ্তা, আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ ভিতৰতে সৰ্বাধিক সদস্য থকা ৰাজনৈতিক দল। আমি কমিউনিষ্ট পাৰ্টি অফ চাইনা আগতে প্ৰথম বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল আছিলে। এতিয়া আমাৰ প্ৰায় 17 কোটিৰো অধিক আমাৰ সদস্য আছে। গতিকে আমি বৃহত্তম ৰাজনৈতিক দল। গতিকে মোৰ দৰে সকলো কাৰ্যকৰ্তাই দেশ সেৱাত বৰ্তি হৈ আছে, সমাজ সেৱাত বৰ্তি হৈ আছে। গতিকে ব্যক্তিগতভাৱে লাভালাভৰ কাৰণে আমি দল কৰা নাই, আমি ৰাষ্ট্ৰক পুনৰ নিৰ্মাণৰ কামত আমি সকলো নিয়োজিত। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন হৈ গৈছে। আমি দেখিবলৈ পাইছোঁ যে আমাৰ তিয়হ সমষ্টিটো, যিহেতু তিয়হ সমষ্টি যি মিত্ৰজোঁট আছে, কিন্তু পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পালোঁ ঠায়ে ঠায়ে মিত্ৰজোঁট ক'ৰবাত যেন ভংগ হোৱা নিচিনা আমি দেখিবলৈ পাইছিলোঁ। যিহেতু কোনো পঞ্চায়তত বিজেপি দলৰো প্ৰাৰ্থী আছিলে আৰু অগপ দলৰো প্ৰাৰ্থী আছিলে। এই ক্ষেত্ৰত আপুনি কি মতামত দিব? চাওক, পঞ্চায়ত নিৰ্বাচনটো হৈছে এটা সুকীয়া নিৰ্বাচন। ইয়াত স্থানীয় আৱেগ থাকে, দলৰ কিছু প্ৰাৰ্থীৰ ইচ্ছা থাকে, আকাংক্ষা থাকে। আৰু এই পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ তিয়হ সমষ্টিত আমি আমাৰ মিত্ৰদল অসম গণ পৰিষদৰ লগত আমি যথেষ্ট বুজাবুজিৰে আমি আগবাঢ়িছিলোঁ। আৰু আপোনালোকক মই কথাটো সকলোকে স্পষ্ট কৰি দিওঁ যে আমাৰ যি বিধানসভা সমষ্টিত 4টা জিলা পৰিষদৰ ভিতৰত আমাৰ মণ্ডলৰ যিটো তিয়হ ZPC আছে, আমি সেইটো আমাৰ মিত্ৰদল অসম গণ পৰিষদক দিছিলোঁ। বাকী 3টাত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজয়ী হৈছে। ঠিক তেনেধৰণে আঞ্চলিক যি সদস্য আছিলে, অৰ্থাৎ কাউন্সিলাৰসকল আছিলে, সেই ক্ষেত্ৰতো আমাৰ বুজা পৰা হৈছিল। আৰু আমি অসম গণ পৰিষদকো আমাৰ এই 27টা পঞ্চায়তৰ কিছু আসন তেখেতসকলকো দিয়া হৈছে। আমি সৰহসংখ্যক আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। কিন্তু এটা কথা ঠিক যে আমাৰ ইউনিট মেম্বাৰবিলাক যিহেতুকে এইবাৰ একটা নতুন নিয়ম মতে যে তেখেতসকলে এবাৰ নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈছে, অৰ্থাৎ দলীয় প্ৰতীকত বা দলীয় চিহ্নত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। সেইকাৰণে বহু ক্ষেত্ৰত কি কৰা হৈছিলে, আমাৰ পঞ্চায়তত বা ৱাৰ্ডত মিত্ৰতা কৰাটো সম্ভৱ নহয়। যিহেতু ইয়াত সকলোৰে মই কৈছোঁ আৱেগ, অনুভূতি আৰু আকাংক্ষা থাকে, সকলোৱে এবাৰ নিজকে পৰীক্ষা কৰিবলৈ বিচাৰে। সেইকাৰণে পঞ্চায়ত লেভেলত মিত্ৰতা কৰাটো সম্ভৱ নহয়, বিশেষকৈ ইউনিট মেম্বাৰৰ ক্ষেত্ৰত। সেইকাৰণে ৰাজ্যিক সমিতিয়েতো জিলা সমিতিক নেতৃত্ব দিয়ে। জিলা সমিতিয়ে ঠিক তেনেকৈ আমাৰ মণ্ডলৰ সাংগঠনিক এখন কমিটি আছে, মণ্ডলৰ সভাপতি আছে, তেখেতসকলক দিয়ে আৰু তেখেতসকলৰ নেতৃত্বতে চলে। গতিকে নিৰ্দলীয়ভাৱে যিহেতু খেলিছে, সকলোৱে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ ভিতৰতে যি পঞ্চায়তগত যদি প্ৰক্ৰিয়া আমি চাওঁ, তেনেহ'লে আজিৰ তাৰিখত আমাৰ তিয়হ সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বাধিক পঞ্চায়ত দখল কৰাৰ উপৰিও AGPত প্ৰায় 5-6খনত AGPও কৰিছে। আৰু অন্য কোনো বিৰোধী দল, অৰ্থাৎ আমি মিত্ৰ দলৰ বাদে কোনেও পঞ্চায়ত গঠন কৰিব নাই পৰা। সেইটো আমাৰ কাৰণে এটা ডাঙৰ, আমাৰ কাৰণে এটা সাফল্য। আৰু এটা কথা হৈছে কি, আঞ্চলিক যি পঞ্চায়ত আছে, এই পঞ্চায়তো আমাৰ বিজেপিৰ নেতৃত্বতে ইতিমধ্যে গঠন হৈছে। গতিকে মই ভাবোঁ ইয়াত আমাৰ যি মিত্ৰতাৰ যিটো ধৰ্ম আমি পালন কৰিছোঁ, দুয়োটা দলেই আমি মিত্ৰতাৰ যিটো বেছিক যিখিনি আমাক প্ৰয়োজন বা আমি বেছিক যিখিনি আমাৰ কৰ্তব্য আমি পালন কৰিছোঁ। হয়,
যিহেতু 2024 চনৰ যি বিধানসভা নিৰ্বাচন ইতিমধ্যে বিধানসভা নিৰ্বাচনলৈ মাজত বৰ বিশেষ দিনো নাই আমি দেখিবলৈ পাইছো যে প্ৰত্যেকটো ৰাজনৈতিক দলৰে কুচকাৱাজবিলাক আৰম্ভ হৈছে নিশ্চয় আপোনালোকৰো হৈছে আপুনি যেহেতু ইতিমধ্যে আমি সকলোৱে জানো যে আমাৰ বৰ্তমান যি তিয়ক সমষ্টি এই তিয়ক সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়িকা তেওঁ অগপ দলৰ আৰু তিয়ক সমষ্টিত যেহেতু মিত্ৰতা আছে এইবাৰ যদিহে 2024 চনত এবাৰ যদি টিকট বিজেপি দলক দিয়া হয় তেতিয়াহলে এই যে টিকট প্ৰত্যাশী ব্যক্তি হিচাপে আপুনিও কেনেবাকে টিকট বিচাৰিব নেকি ৰাজনৈতিক উচ্চাকাংক্ষা সকলোৰে থাকে মই যেহেতু 2011 চনত এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত সকলোৱে জানে যে 16 চনত আৰু 21 চনত আমাৰ মিত্ৰ দল অসম গণ পৰিষদৰ বিজয়ী হৈছিল অৰ্থাৎ এতিয়াও আমাৰ বিধায়িকা হিচাপে আমাৰ সমষ্টিত মাননীয় ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানী আছে কিন্তু আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা আছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আছে বিশেষকৈ তিয়ক সমষ্টিৰ এই যোৱা যি 10 বছৰত আমাৰ মিত্ৰ দলৰ লগত আমি আছো আমি সকলোৱে এবাৰ আশা কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিক এইবাৰ এই সমষ্টিটো প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপি প্ৰাৰ্থী প্ৰদান কৰাৰ ক্ষেত্ৰত দলে এবাৰ এটা সিদ্ধান্ত ল'ব গতিকে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিত আমি সাংগঠনিক কুচকাৱাজ জিলা সভাপতিৰ নেতৃত্বত মণ্ডল সভাপতিৰ নেতৃত্বত আৰম্ভ হৈছে আৰু ব্যক্তিগত যিসকলে প্ৰাৰ্থিত্ব প্ৰত্যাশী অৰ্থাৎ আবেদন কৰাটো বা প্ৰাৰ্থিত্ব বিচাৰিলে দিয়ে দলে সিদ্ধান্ত লয় কিন্তু সেইকাৰণে যিহেতু মই 11 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ গতিকে মোৰো এটা ইচ্ছা আছে এবাৰ তিয়ক সমষ্টিৰ ৰাইজক সেৱা কৰাৰ কথা গতিকে মই ভাবোঁ এইবাৰ যি নিৰ্বাচন 2024ত আগন্তুক যি নিৰ্বাচন আছে তাত এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ময়ো নিজকে প্ৰস্তুত কৰিছোঁ আৰু বিভিন্ন আমাৰ দলৰ যিসকল আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আছে আমাৰ শুভাকাংক্ষী আছে সেইসকলৰ লগতো কথা বতৰা পাতিছোঁ গতিকে মই ভাবিছোঁ আগন্তুক যি 24ৰ নিৰ্বাচন হ'ব ময়ো এজন প্ৰাৰ্থিত্ব প্ৰয়াসী হিচাপে মই ৰাইজৰ ওচৰলৈ গৈছোঁ আৰু তেখেতসকলেও বহুতে মোক মোৰ যিসকল শুভাকাংক্ষী আছে তেখেতসকলক উৎসাহ যোগাইছে যে আপুনিও এই যি আগন্তুক নিৰ্বাচনত আপুনিও আগবাঢ়ক আমি ভাবোঁ এইবাৰ সমষ্টিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হ'ব আৰু আমাৰ এই বৃহত্তৰ যি তিয়ক সমষ্টিবাসীক আমি এইবাৰ আমাৰ এই সমষ্টিত পদুম ফুল ফুলাবৰ কাৰণে আমি সক্ষম হ'ম হয় যেহেতু আমাৰ তিয়ক সমষ্টি যি পুনৰ্গঠন হ'ল এই সমষ্টি পুনৰ্গঠন হোৱাৰ লগে লগে আমাৰ তিয়ক সমষ্টিটো বিভিন্ন ঠাইলৈকে বিয়পি পৰিছে আমাৰ এফালে যদি চাওঁ আমি কাকডাঙা পৰ্যন্ত এইবাৰ যদিহে আপুনি 2024 চনৰ বিধানসভা নিৰ্বাচন খেলে তেতিয়া কিন্তু যথেষ্টখিনি প্ৰত্যাহ্বান আহি পৰিছে আপুনি এই প্ৰত্যাহ্বানসমূহ কেনেধৰণেৰে গ্ৰহণ কৰিব সমষ্টি পুনৰ্গঠনৰ পিছত তিয়ক সমষ্টিটো জিলাখনৰ ভিতৰতে আটাইতকৈ বৃহত্তম সমষ্টি হিচাপে পৰিগণিত হৈছে এই সমষ্টিত 27খন পঞ্চায়ত আছে তিয়ক যি নগৰ বা মিউনিচিপালিটি বোৰ্ড এই সমষ্টিৰ অন্তৰ্গত আৰু জনসংখ্যাও 1,93,000 অধিক ভোটাৰ্ছ আছে গতিকে এই যি সমষ্টি এই সমষ্টিৰ যিটো ভৌগোলিক সীমা আমি গৌৰীসাগৰৰ পৰা আৰম্ভ কৰি কাকডোঙা দলং পৰ্যন্ত আৰু এইপিনে আমাৰ তিতাবৰ আৰু মৰিদি সমষ্টিত লাগিছে গতিকে এই সমষ্টিত প্ৰত্যাহ্বান আছে এই সমষ্টিটোত নদীৰ কাষত ব্ৰহ্মপুত্ৰৰ কাষতো বা ব্ৰহ্মপুত্ৰ পাৰ হৈ কিছু জেগা যাবলগীয়া আছে জাজি পাৰ হ'বলগীয়া আছে মিটং পাৰ হ'বলগীয়া আছে কিছু অঞ্চলত যাবলৈ হ'লে জাজি নৈ মিটং নৈ পাৰ বা ব্ৰহ্মপুত্ৰ দি নাৱেৰে যোৱাৰ পিছতহে কিছু ভোটাৰ্ছক বা জনসাধাৰণক লগ পোৱা যায় গতিকে যাতায়াতৰ ক্ষেত্ৰতে হওক বা নদী কাষৰীয়া অঞ্চল হিচাপে কিছু প্ৰত্যাহ্বান আছে হয় যেহেতু আপুনি যদিহে 2024 চনৰ বিধানসভা নিৰ্বাচনত টিকট লাভ কৰে তেতিয়াহ'লে আমাৰ তিয়ক সমষ্টিত আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়তো যথেষ্টখিনি সমস্যা আছে ৰাইজেও বহু সময়ত আমাৰ সংবাদ মাধ্যমৰ আগতো অভিযোগ কৰে যে বহু সমস্যা এতিয়াও সমাধান হোৱা নাই বানপানীকে যদি কওঁ আমি বা গৰাখহনীয়াই হওক বা যাতায়াতৰ ক্ষেত্ৰতে হওক যথেষ্টখিনি সমস্যা কিন্তু আছে আপুনি এই সমস্যাসমূহ আপুনি কেনেধৰণেৰে সমাধানৰ বাবে পদক্ষেপ ল'ব বা বৰ্তমান আপোনালোকে কেনেকুৱা ধৰণৰ কাম কৰি আছে চাওক ইতিমধ্যে আমাৰ কেন্দ্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰ সম্পূৰ্ণ কৰিছে আৰু মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত কল্যাণকামী আঁচনিসমূহে আজি
ভাৰতবৰ্ষত বিশেষকৈ জনসাধাৰণক বহুখিনি উপকৃত কৰিছে অসমতো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি যিবিলাক সমস্যা আছে সেইখিনি সমাধানৰ কাৰণে প্ৰয়াস কৰি আছে অহৰহ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰবিচ্ছিন্নভাৱে ৰাতিক দিন কৰি তেখেতে কাম কৰি আছে তেখেতৰ উদ্দেশ্য হৈছে এটাই যে অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ লগত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দিয়া গতিকে আমাৰ তিয়ক সমষ্টিটো যিহেতু সমস্যাৰ কথা কৈছে তিয়ক সমষ্টিটো মই কৈছোৱেই যে নদী মানে বিশেষকৈ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা আছে জাজিমুখত কিছু সমস্যা জাজিমুখত যথেষ্ট সমস্যা আছে আমাৰ 40ৰ যি জনজাতি পঞ্চায়ত এই 40 নং জনজাতি পঞ্চায়তত আমাৰ সমস্যা আছে আমাৰ নিমাতী ঘাটৰ অঞ্চলত আমাৰ গৰাখহনীয়া সমস্যা আছে কেতিয়াবা যোৰহাটলৈ ব্ৰহ্মপুত্ৰই যোৰহাট নগৰলৈ ভাবুকি প্ৰদান কৰে গতিকে এইখিনি অঞ্চল আমাৰ তিয়ক সমষ্টিৰ ভিতৰতে পৰিছে গতিকে আমি ভাবো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এইখিনি কাম নিশ্চয় বহুখিনি সমস্যা সমাধান কৰাৰ প্ৰয়াস কৰি আছে অন্য হাতদি আমাৰ যি সামাজিক উন্নয়নৰ বাবে বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত এগৰাকী আমাৰ মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীক ইয়াক ইনচাৰ্জ মিনিষ্টাৰ হিচাপে দিছে বহুখিনি কাম উন্নয়নমূলক কাম কৰিছে আন্তঃগাঁথনিৰ কাম কৰিছে ৰাস্তা পদূলিৰ উন্নয়ন কৰিছে মই ভাবোঁ পৰ্যায়ক্ৰমে একেদিনাইতো নোৱাৰিয়ে গতিকে পৰ্যায়ক্ৰমে সমস্যাখিনি সমাধান হৈছে আৰু বিশেষকৈ জনসাধাৰণো সুখী হৈছে আজিৰ তাৰিখত সমগ্ৰ অসমবাসীয়ে যথেষ্ট সুখী মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি উন্নয়নকামী চৰকাৰখনে কাম কাজ চলাই আছে ৰাইজৰ কাৰণে যি উন্নয়নৰ বাবে যি নিৰন্তৰ যি প্ৰয়াস কৰি আছে তাৰ কাৰণে মই ভাবোঁ আজি সকলোৱে আনন্দিত হয় ধন্যবাদ জনাইছো আজি আপোনাৰ সৈতে আমি ৰাজনৈতিক জীৱনৰ বহুকেইটা কথা পাতিলোঁ আগন্তুক সময়তো নিশ্চয় আমি বহু কথা পাতিম শেষত আমাৰ এই চেনেলৰ জৰিয়তে আপুনি ৰাইজক কিবা শেষত আপুনি ক'ব বিচাৰিব নেকি মই এইখিনিতে আপোনালোকৰ মাধ্যমেদি বিশেষকৈ মই আমাৰ সমষ্টিবাসী ৰাইজ আমাৰ দলীয় কাৰ্যকৰ্তা শুভাকাংক্ষী আৰু আমাৰ নেতৃত্বকো অৱগত ক'ব বিচাৰোঁ যে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলে সিদ্ধান্ত ল'ব ভাৰতীয় জনতা পাৰ্টিত আমাৰ এক যি নেতৃত্ব আছে সেই নেতৃত্বই চূড়ান্ত কৰে গতিকে আমি প্ৰক্ষেপ কৰি আমি ৰাইজৰ মাজত আমি কাম কৰিম তাৰপিছত দলে সিদ্ধান্ত ল'বে আৰু দলে যি সিদ্ধান্ত দিয়ে দলে যাকে যি ইয়াক প্ৰক্ষেপ কৰে প্ৰাৰ্থী হিচাপে বা দলে যাকে দলে আগবঢ়াই দিয়ে আমি তেওঁৰ নেতৃত্বতে আমি এই সমষ্টিত আমি উন্নয়ন কৰিবৰ কাৰণে বা তেখেতক আমি জিকাই লৈ আমি কাম কৰিবৰ কাৰণে আমি সদা প্ৰস্তুত গতিকে আমাৰ নিজৰ ব্যক্তিগত আকাংক্ষা নাথাকে আমি দলৰ অনুগত এজন কাৰ্যকৰ্তা গতিকে দলে যি সিদ্ধান্ত দিয়ে আমি সেই সিদ্ধান্তমতে কাম কৰিম হয় ধন্যবাদ জনাইছো আৰু আমিও আশা কৰিম যদি আপুনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আপুনি টিকট লাভ কৰে নিশ্চয়কৈ অনাগত সময়ত আমাৰ তিয়ক সমষ্টিৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব বুলি আমি আশা কৰিম লগতে আমি নিশ্চয়কৈ দৃষ্টিও ৰাখিম ধন্যবাদ জনাইছো আৰু আজি মই স্মৃতি প্ৰিয়াই আমাৰ এই অনুষ্ঠানৰ পৰা আপোনাক বিদায় দিছো আৰু লগতে মই স্মৃতি প্ৰিয়াই আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছো আপোনাক নমস্কাৰ ধন্যবাদ